নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে গ্ৰামীণ বাল বিকাশ সংগঠনৰ ফালৰ পৰা অহা কেইবা হাজাৰো ভেকেঞ্চি মুকলি হৈছে তাৰে এটা অভাৰভিউ লৈ আহিছোঁ। ইয়াতে যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰিব। এই ৱেবছাইটটোতে আহি আপোনালোকে ধুনীয়াকৈ সকলো নটিফিকেশ্যন ৰিড কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব আৰু কেনেধৰণৰ চিলেকশ্যন প্ৰচেছ হ'ব সকলোখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক আমি দেৰি নকৰি পোষ্টসমূহৰ বিষয়ে সকলোখিনি তথ্য জানি লওঁ আৰু যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি লওক। ইয়াতে আপোনালোকে ৰুৰেল চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। বহুখিনি পদ মুকলি হৈছে ইয়াতে, বিভিন্ন ধৰণৰ পদ আছে। ইয়াতে আপোনালোকে 8 পাছৰ পৰাই এপ্লাই কৰিব পাৰিব। 8 পাছৰ পৰা আৰম্ভ কৰি আপোনালোকৰ বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। মিনিমাম আপোনালোকৰ যদি 8 পাছ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব। ইয়াতে পোষ্ট নেম হৈছে প্ৰজেক্ট মেনেজাৰ, তাৰ বাবে টোটেল ভেকেঞ্চি মুকলি হৈছে 8টা আৰু ইয়াতে এক্সপিৰিয়েঞ্চ 10 বছৰকৈ বিচাৰিছে আৰু কোৱালিফিকেশ্যন ইয়াতে BTech or MTech। যদি আপোনালোকৰ BTech আৰু MTech আছে তেনেহ'লে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব আৰু এজ লিমিটটো ইয়াতে দিয়া হৈছে 30 পৰা 45 ইয়াৰ্ছলৈকে। 30 বছৰৰ পৰা 45 বছৰসকলে এই প্ৰজেক্ট মেনেজাৰ পোষ্টৰ বাবে এলিজিবল হ'ব আৰু তেওঁলোকৰ বাবে চেলাৰী থাকিব 21,500ৰ পৰা 82,100 পৰ্যন্ত আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। আৰু যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এই ৱেবছাইটটোত ভিজিট কৰি ইয়াতে এপ্লাই নাওত ক্লিক কৰি আপোনালোকে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে ৰেজিঅনেল মেনেজাৰ, তাৰ বাবে টোটেল পোষ্ট আছে 6টা আৰু ইয়াতে এক্সপিৰিয়েঞ্চ 6ৰ পৰা 8 ইয়াৰ্ছ বিচাৰিছে আৰু ইয়াতে কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম। আপোনালোকৰ যিকোনো ষ্ট্ৰীমত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে ইয়াৰ বাবে এলিজিবল হ'ব আৰু ইয়াৰ বাবে এজ লিমিট হ'ব 30 পৰা 45 ইয়াৰ্ছ আৰু এই পদটোৰ বাবে চেলাৰী থাকিব 21,500ৰ পৰা 82,100 পৰ্যন্ত ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। তাৰ পাছৰ পোষ্টটো হৈছে ফিল্ড অফিচাৰ্ছ, তাৰ বাবে টোটেল 750টা পদ আছে। বহুখিনি পদ ইয়াতে মুকলি হৈছে। ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 0 to 1 ইয়াৰ্ছ। আপোনালোকে মেক্সিমাম যদি 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট এনি ষ্ট্ৰীম দিয়া হৈছে। আপোনালোকে যিকোনো ষ্ট্ৰীমত যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে ইয়াৰ বাবে এলিজিবল হ'ব আৰু ইয়াৰ এজ লিমিটটো হ'ব 21 to 40 ইয়াৰ্ছ। আপোনালোকে 21 বছৰৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে 20,200ৰ পৰা 75,300 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ পাছৰ পোষ্টটো হৈছে একাউণ্টেণ্টৰ বাবে। তাতে টোটেল পোষ্ট আছে 65টা আৰু ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন কমাৰ্চত আছে তেনেহ'লে আপোনালোক এই পদটোৰ বাবে এলিজিবল হ'ব আৰু 21 বছৰৰ পৰা 45 বছৰসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰী থাকিব 19,900ৰ পৰা 63,200 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব আৰু ইয়াৰ পাছৰ পোষ্টটো হৈছে ক্লাৰ্কৰ বাবে। তাতে টোটেল পোষ্ট আছে 90টা। ইয়াতো কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ দৰকাৰ হোৱা নাই আৰু ইণ্টাৰমিডিয়েট টেলি দিয়া হৈছে ইয়াৰ বাবে কোৱালিফিকেশ্যন আৰু ইয়াতে এজ লিমিট হ'ব 21ৰ পৰা 40 ইয়াৰ্ছ আৰু চেলাৰীটো আগৰ পোষ্টৰ দৰে একেই থাকিব 19,900ৰ পৰা 63,200 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ পাছৰ পোষ্টটো হৈছে কম্পিউটাৰ অপাৰেটৰ, তাৰ বাবে টোটেল 120টা পোষ্ট আছে। 120টাকৈ পদ ইয়াতে দেখিবলৈ পাব আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই আৰু ইণ্টাৰমিডিয়েট কম্পিউটাৰ ডিপ্ল'মা। আপোনালোকৰ যদি কম্পিউটাৰ ডিপ্ল'মা আছে ইয়াতে আপোনালোক এলিজিবল হ'ব আৰু 21 বছৰৰ পৰা 40 বছৰসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এই পদটোৰ বাবে আপোনালোকে 19,900ৰ পৰা 63,200 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ পাছৰ পোষ্টটো হৈছে ট্ৰেইনী অফিচাৰ্ছ, ইয়াৰ বাবে টোটেল পোষ্ট আছে 555টা। বহুখিনি পদ ইয়াৰ বাবে মুকলি হৈছে আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ নালাগে আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে হাইস্কুল দিয়া হৈছে, মানে আপোনালোক যদি 10 পাছ কৰিছে তেনেহ'লে ইয়াৰ বাবে এলিজিবল হ'ব আৰু 18ৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে 21,700ৰ পৰা
69,100লৈকে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। যদি এলিজিবল হৈছে তেনেহ'লে ইয়াতে আহি আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু 5ৰ পদটো হৈছে ইয়াতে লেব এটেণ্ডেণ্ট। ইয়াতে লেব এটেণ্ডেণ্টৰ বাবে 20টা পদ মুকলি আছে আৰু এক্সপিৰিয়েঞ্চ ইয়াতো বিচৰা নাই। ইণ্টাৰমিডিয়েট ছায়েন্স যদি আপোনালোকৰ এনেধৰণৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোক এলিজিবল হ'ব। 21 বছৰৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব আৰু 21,700ৰ পৰা 69,100লৈকে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। 5ৰ ভেকেঞ্চিটো হৈছে ষ্ট'ৰ ছুপাৰভাইজাৰ। ইয়াতে টোটেল 229টা পদ আছে, 229টাকৈ পদ মুকলি আছে। ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা নাই। আপোনালোকে ইয়াতে 10 পাছ কৰিলে এলিজিবল হ'ব আৰু 18ৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে 19,900ৰ পৰা 63,200 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ 5ৰ পদটো আছে ইলেক্ট্ৰিচিয়ান। তাৰ বাবে 120টা পদ মুকলি আছে আৰু ইয়াতে যদি আপোনালোকৰ ITI আছে তেনেহ'লে আপোনালোকে ইলেক্ট্ৰিচিয়ানৰ বাবে এপ্লাই কৰিব পাৰিব 18ৰ পৰা 40 বছৰসকলে। আৰু আপোনালোকে ইয়াতে 15,500ৰ পৰা 55,100 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ 5ৰ ভেকেঞ্চিটো হৈছে ড্ৰাইভাৰৰ বাবে। ড্ৰাইভাৰৰ বাবে পদ মুকলি আছে 72টা। ইয়াতে আপোনালোকৰ যদি ভেলিড ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। 18ৰ পৰা 40 বছৰসকলৰ যদি কাৰোবাৰ ড্ৰাইভিং লাইচেঞ্চ আছে ভেলিড তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব আৰু 15,500ৰ পৰা আপোনালোকে 55,100 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ 5ৰ পদটো হৈছে পিয়নৰ বাবে। ইয়াতে টোটেল 183টা আছে পদ আৰু ইয়াতে আপোনালোকে 8 পাছ কৰিলেই এই পিয়ন পদৰ বাবে এলিজিবল হ'ব আৰু 18ৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব। 12,200ৰ পৰা 45,300 পৰ্যন্ত ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ 5ৰ পদটো হৈছে হেল্পাৰ। ইয়াতে 240টা পদ আপোনালোকে দেখিবলৈ পাব হেল্পাৰৰ বাবে আৰু 8 পাছ কৰিলে আপোনালোক এলিজিবল হ'ব। যদি 8 পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। 18ৰ পৰা যিসকল 40 বছৰ কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। 12,200ৰ পৰা 45,300 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু ইয়াৰ 5ৰ একেবাৰে শেষৰ ভেকেঞ্চিটো হৈছে গাৰ্ডৰ বাবে। তাতে টোটেল 554টাকৈ আপোনালোকে পদ দেখিবলৈ পাব। ইয়াতে 8 পাছ কৰিলে আপোনালোকে এলিজিবল হ'ব। 18ৰ পৰা 40 বছৰসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চো বিচৰা নাই। 12,200ৰ পৰা আপোনালোকে 45,300 পৰ্যন্ত ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। কোনটো পদৰ বাবে আপোনালোক এলিজিবল হয় সেইটো পদতে আহি ইয়াতে এপ্লাই নাওত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। মই এই ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম। সকলোৱে আহি ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। যোনসকল এলিজিবল যোনটো পদৰ বাবে হয় তাতে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। অধিক তথ্য জানিব বিচাৰিলে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি সকলোখিনি তথ্য জানি ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো শেষলৈকে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।